हेलो गाइस अस्सलामु आलैकुम की खबर आपनलोকৰ तो আজি মানে ঘৰত বহুত কাম আছে খালাক মাতিছো খালাক লৈ ভাবিছো ঘৰটো ডিপ ক্লিন কৰিম ধুনিয়াকে আৰু আমাৰ আগফালৰ ৰুমটো ভালদৰে সিজিল কৰিম মানে বস্তুবোৰ ইফাল ইফাল হৈ আছে যে তো ইদৰ আগে ভাবিছো খিনি কাম কৰি দিও আৰু ইফালে ভন্টিৰ বিয়া খালো তাৰছত ভন্টিৰ হাজবেণ্ডৰ ঘৰত গলো আপোনালোকে ব্লগবোৰ চাব আৰু তো এয়া আহি পিনে ঘৰৰ কামত লাগিছো যেহেতু ঈদ আহি পাইছে কো শপিং টপিং হেনেকে কৰা হোৱা নাই তো অলৰেডি তো আপোনালোকৰ লগত এতিয়া মানে লাইলে ব্লগ এটা জমা আছে হেখিনি মই শেয়াৰ কৰিম কিন্তু এটো ব্লগত তো একো কৰা হোৱা নাছিলে বাৰু তো এইবাৰ ঈদত মানে ইমানখিনি গ্ৰোসাৰী শপিং আমাৰ নালাগে কাৰণ যোৱাবাৰ ঈদত মানে ৰোজা ঈদৰ বহুতখিনি বস্তু এইবাৰ আছে খালি চাহপাত চেনি আৰু সৰুৰা তেল নিমখ মছলা এখিনি তো লাগিব আৰু তো এয়া কিবা কি সৰুৰা বজাৰ মানে হাজবেণ্ডে কৰিছে আৰু এয়া ফাইনালি বিয়াৰ গিফট লৈ আনিছে 4-5 দিন হৈ গল মই মানে হেদিনা যে বিয়াৰ গিফট আনবক্সিং কৰিছিলো তাৰছত ঘৰত মানে বাছি থৈ আহিছিলো যে এইটা মই নিম মানে তো ইয়াতে লৈ আনিছে দেখাম বাৰু আপোনালোকক কি আছে আৰু এফালে চাওক আম্মা দি দিছে আমাৰ ঘৰৰ ভীমকল এয়া আৰু এফালে আমাৰ ঘৰৰ আম একদম ডাঙৰ ডাঙৰ আম হয় এইটা কেঁচা মিঠা আম এইটা এনেকুৱা থাকে মানে কেঁচা পকি গলে একদম খাব নোৱাৰি বেয়া হৈ যায় আৰু ফলে ভাইটি এটা ফাৰ্মৰ মুৰ্গী আনিছে এটো জবাই কৰি দিছে আপা তো এটো এনেকে থৈ দিছো এতিয়া বনাব লাগিব আৰু তো এইটা ভিতৰত কি আছে আপোনালোকক খুলি দেখাম কুকাৰ এটা আনিছো আজি দুপৰীয়া হাজত ভাইটিয়ে আনা লোকেল চিকেনটোয়ে বনাইছো ইফালে দেখিছেনে আৰু এই চিকেনটো খাই মোৰ বহুত বেছি ভাল লাগে মই মাৰঘত গলে মানে এই চিকেনটো মানে 2 দিন বা 3 দিন থাকিলে মই প্ৰায় 2 দিনে এই চিকেন খাও মানে আমাৰ যেটো ফাৰ্মত আছে আৰু তো বহুত ভাল লাগে এই চিকেনটো কোনে কোনে খাই ভাল পায় জনাব মানে অকমান সফট থাকে হেতু কাৰণে ভাল লাগে আৰু মুৰ্গীটো যেতিয়া পোৱালি অৱস্থা থাকে ন তেতিয়া আৰু বেছি ভাল লাগে খাই মানে তো মুৰ্গীৰ পোৱালি বেছিবা সৰু সৰু খালে ভাল লাগে তো এয়া এতিয়া আজি দুপৰীয়া হাজত চিকেনই বনাইছিলো আৰু মোৰ হাজবেণ্ডে আলু খাই বহুত ভাল পায় হেতু কাৰণে যিকোনো বস্তু বনালে ধৰক মাংসৰ তৰকাৰী যিকোনো মাংসই হওক চিকেন হওক বা হাঁহৰ মাংসই হওক বা বেলেগ ছাগলী মাংস বা বিফে হওক সব বস্তুতে মানে আলু দিব লাগে আৰু মাছতো আলু কম্পালসৰি থাকিবই মানে ভালদৰে মজা লৈছে এতিয়া মই জোল দি দিম আৰু ইয়াতে আৰু ইফালে মই ভাত পাতি দিছো এয়া ৰাইচ কুকাৰ দালি বহাইছো কাৰণ দালি বহালে বহুত গেছ যায় যে তো ৰাইচ কুকাৰতে মই দালি বনাও ভাতো বনাও আৰু এয়া গিফটবোৰ খুলি আছো প্ৰথমতে আপোনালোকক এইটোৱে দেখাইছো এইটো এটা ঘড়ী হয় মানে বহুত বেছি ধুনিয়া লাগিছে মানে লগতে ফ্ৰেম দিয়া আছে এটো ওয়ালত লগালে বহুত ধুনিয়া লাগিব তো এটো বেটাৰী নাই বেটাৰী লগাব লাগিব তাৰ পিছত এফালে এটা চাওক বাটিৰ সেট এয়া সৰু সৰু বাটি আছে 6 পিস নহয় 8 পিস বাটি আছে এয়া সৰু বাটি 8 পিস আৰু এটা ডাঙৰ বাটি আছে লগতে এইটো আছিলে আৰু এটা চামুচো আছিলে চামুচ এটা আছিলে তাৰ পিছত এটা কুকাৰ এয়া চাওক এটা কুকাৰ এটো মই লৈ আনিছো মানে কুকাৰ কেইবাটাও উঠিছিলে ৰাইচ কুকাৰ তাৰ পিছত এনেকুৱা কুকাৰ তাৰ পিছত মই এটো আনিছো এটো কি আনিছো জানে নাই কাৰণ এটো মোৰ ফাদাৰ ইন লৈ দিছিলে মানে ঘৰৰ বস্তু ঘৰতে আহি গল এটো আমাৰ ঘৰৰ পৰা নিছিলে মানে তো এটো হকিংছৰ মিছ মেৰিৰ হয় হান্ডি টাইপৰ কুকাৰটো যে থাকে বহুত ভাল লাগে হান্ডি টাইপৰ কুকাৰ এয়া চাওক এনেকুৱা এটা হকিংছৰ মিছ মেৰি মোৰ বিয়া টাইমত মই আনিছিলো ইয়াতে 5 লিটাৰ হেতু এতিয়া বহুত ধুনিয়া হৈ আছে হেতুতে মই বনাও মানে তাৰ পিছত এই টাইপৰ কুকাৰ মই লম বুলি ভাবি আছিলো এটা মানে মোৰ বহুত ভাল লাগে এনেকুৱা হান্ডি টাইপৰ কুকাৰ ইয়া মানে আহল বহল হৈ যায় আৰু লৰাবো ভাল লাগে মানে কিবা বনালে একদম ধুনিয়া লাগে আহল বহল হৈ যায় ইয়া চাওক তো এই কুকাৰটো মানে আমাৰ ঘৰ পৰা দিছিলে মানে ফাদাৰ ইন লৈ এতিয়া ঘৰৰ বস্তু ঘৰতে আহি গল কুকাৰটো কেনেকুৱা লাগিছে কুকাৰটো তো আপুনি কিনিছিলে না মোৰ হাজবেণ্ডে কিনি দিছিলে মানে বস্তুটো তো ইফালে ডিনাৰ সেট উঠিছিলে সেলৰ হেৰিটো ক'ত যায় এটো পেকেটটো এটো ডিনাৰ সেট 14টা পিস আছিলে ইয়াতে 6খন প্লেট আছিলে 2খন বাটি আছিলে আৰু 6খন এনেকুৱা সৰু বোল আছিলে এয়া চাওক এনেকুৱা বোল 6 পিস এনেকুৱা বাটি এয়া তাৰপিছত এনেকুৱা সাৰ্ভিং বোল দুটা এইকিটা অকমান ডাঙৰ সাইজৰ মিডিয়াম সাইজৰ মানে ধুনিয়াকে মাংসৰ তৰকাৰী দালি সাৰ্ভ কৰিব পৰা যাব আৰু ডিজাইন কেটা কেনেকুৱা লাগিছে জনাবচোন হোৱাইটত ব্লু থাকিলে বহুত ধুনিয়া লাগে একদম পুৰা শাইন কৰি আছে এয়া দেখিছেনে এয়া প্লেট 6 পিস আছে ইয়াতে
আৰু বাতি 2 পিচ তো এইকেইটা আছিলে আৰু এটা বস্তু শেষত মই দেখাইছোঁ আপোনালোকক এইটো চাওক এইটো এটা টিপট হয় মই মানে এইটো সেটৰ আছিলে সেটৰ পৰা ওলাই লৈ আনিছোঁ মানে ইয়াৰ লগত আৰু দুটামান এনেকুৱা আছিলে আৰু কাপ আছিলে প্লেট আছিলে তো এইটো মোৰ ভাল লাগিছে এক্সট্ৰা এটা হেৰি লৈ আনিছোঁ কিন্তু এইটোৰ হেৰিটো চেৰামিকটো ইমান বেছি ভাল নহয় মানে গৰম বস্তু দিলে নাজানো কি হয় কিছুমান এনেকুৱা থাকে ন কাপৰ হেৰি গৰম বস্তু দিয়াৰ লগে লগে ঠুচঠুচকৈ ফাটি যায় চেলৰ হ'লে কিমান ভাল লাগিলে হয় ন ঘৰৰ পৰা আমাৰ সেইদিনা ভীমকল দি দিছিলে যে তাৰপিছত আজি এনেকৈ ভীমকলৰ পিঠা বনালোঁ ভীমকল চালি লৈছোঁ ধুনীয়াকৈ তাৰপিছত আপোনাৰ বেকিং চ'ডা দিছোঁ আৰু এনেকৈ পিঠাগুড়ি দি ৰাইচ কুকাৰত বহাই দিছিলোঁ চাওকচোন ইমান ধুনীয়া হৈছে আৰু এক পিচ মই এনেকৈ খালোঁ বহুত মজা লাগিছে এতিয়া মই কাটি আছোঁ আৰু এনেকৈ কোনে কোনে খাই পাইছে জনাবচোন এইটো একচুৱেলি আপোনালোকে অকল ভীমকল নহয় বেলেগ যিকোনো কলেৰে বনাব পাৰিব যদি কল বেছি পকি যায় নহয় তেতিয়াহ'লে এনেকৈ মানে বনালে বহুত ভাল হয় আৰু আপোনালোকে বেকিং চ'ডা অকণমান দি দিব বেকিং চ'ডা দিলে কালাৰটো বহুত ধুনীয়া হয় আৰু অকণমান মানে ফ্লাফি হয় যে এয়া চাওক ভিতৰত কেকৰ নিচিনাকৈ হৈছে তো কেইটামান আম্মাহঁতক দি থৈ আহোঁ সেইদিনা আম্মাহঁতে বনাইছিলে মোক দিছিলে চাদৰ ওপৰত আহি এনেকৈ চাই আছিলোঁ গছৰ ফালে আৰু ইমান ধুনীয়াকৈ এটা মধুৰিআম লাগি আছে নহয় এতিয়া মই এইটো ছিঙিব ওলাইছোঁ ইমান ভাল লাগিছে মানে বস্তুটো চাই মানে কি ক'ম গাইছ মই বুজাব নোৱাৰিম আপোনালোকক নিজৰ ঘৰৰ বস্তুৰ সোৱাদেই বেলেগ থাকে তো এতিয়া মই এইটো ছিঙি চাওক কিমান ধুনীয়াকৈ পকি আছে চৰাইবিলাকে এতিয়াও গম পোৱা নাই চৰাই গম পালেতো খাই শেষ কৰি দিলে হয় আৰু লাষ্ট কেইটামান ব্লগত আপোনালোকে ইমানেই কৈ আছিলে যে মোৰ ডাইনিঙৰ কভাৰটো আৰু টি টেবুলৰ কভাৰটো বোলে শ্বাৰ্টৰ কাপোৰৰ নিচিনা লাগে মানে শ্বাৰ্টৰ প্ৰিণ্টৰ নিচিনা লাগে একচুৱেলি এই প্ৰিণ্টটো বহুত ট্ৰেণ্ডিঙত চলি আছে আপোনালোকে হয়তো নাজানে গুগলত আৰু ইউটিউবত চাৰ্চ কৰিবচোন মই যিহেতু অনলাইনৰ পৰা লৈছিলোঁ সেইটো কাৰণে আৰু কাপোৰৰ হয় ধুলে বহুত ভাল লাগে মানে ৰিইউজ কৰিব পৰা যায় আৰু এইবিলাক বাৰে বাৰে ধুই থাকিলে মানে চাবচোন কেনেকুৱা হৈ যায় কালাৰটো ডিছকালাৰ হৈ যায় কিন্তু কাপোৰকেইটা বহুত ভাল পাইছোঁ ইউজ কৰি আৰু যোনটো মই লৈছিলোঁ মানে শ্বাৰ্টৰ প্ৰিণ্ট বুলি কৈছে এইটো বহুত দিন আগৰ পৰা চলি আহিছে মানে চাবচোন আগৰ পুৰণা চিনেমাবোৰত ছেম প্ৰিণ্টৰ ডাইনিং টেবুল কভাৰ থাকে আৰু তো সেই বুলিয়েই লৈছিলোঁ চাদৰ ওপৰত মেলি থৈছিলোঁ তাৰপিছত আমাৰ দানিছেও ফুটা কৰি পেলাইছিলে তাৰপিছত কাপোৰকেইটা কেইদিনমানৰ পৰা ইউজ কৰি আছোঁ কাপোৰকেইটা এতিয়া আকৌ চেঞ্জ কৰিব লাগিব ভালেই লাগিছে মানে ডাঙৰ আছে এতিয়া টি টেবুলখনত লগাব লাগিব ধুনীয়াকৈ এফালে কেইটামান পিঠা বনাব ক'লোঁ যিহেতু ঈদ আহি পাইছে আৰু সেনেকৈ কিনা পিঠা কিমাননো খাম আৰু তো এয়া হাতেৰে যে বনাই চেৱৈ হোমমেড চেৱৈ বহুত টেষ্টি হয় খাবলৈ তো খালাক ক'লোঁ কেইটামান বনাই দিয়ক মইতো বনাব নোৱাৰোঁ আৰু আজিলৈ ট্ৰাইও কৰা নাই বনাব পাৰিম বাৰু কিন্তু বহুত ধৈৰ্য লাগে আৰু টাইমো লাগে জানেনে আৰু এদিন ৰ'দত দিয়াৰ পিছত ইমান ধুনীয়াকৈ শুকাই গৈছে চাওকচোন আৰু যেতিয়া মই বনাম আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম নৰ্মেল যেনেকৈ আমি চেৱৈ বনাওঁ ছেম সেনেকৈ বনাব লাগে কিন্তু এইটো ইমান পানীত উতলাব নালাগে গাখীৰ চেনি তাৰপিছত নাৰিকল কিবা কিবি এনেকৈ উতলাই তাৰপিছত লাহেকৈ দি দিলে হৈ যায় আৰু ধুনীয়াকৈ বহুত মজা হয় খাবলৈ আৰু আমাৰ ঘৰত খালা আহিছিলে যে খালাৰ বোলে মাথা ঘূৰাই গৈছে আমাৰ দানিছৰ গাড়ী চাই তলত চোফাৰ তলত বিচনাৰ তলত চবতে খালি গাড়ী আৰু গাড়ীবিলাক চব আধা ভাঙা এনেকুৱা গাড়ী মানে একদম মানে য'তেই যায় গাড়ী লাগে সেইদিনা মৰিগাঁও গ'লোঁ মৰিগাঁৱৰ পৰা দুটা বস্তু আনিছে আকৌ গাড়ী লাগে এয়া অৰ্ডাৰ দিছোঁ চাওক ইমানেই গাড়ী ভাঙি চব মানে শেষ কৰি দিয়ে গাড়ী ভাঙি মানে আৰু গাড়ী ভাঙিলে অৰ্ডাৰ নিদিওঁ আৰু কাণত ধৰ চৰি কোৱা গাড়ী ভাঙিবা গাড়ী ভাঙিলে তোমাক অৰ্ডাৰ নিদিওঁ আৰু অৰ্ডাৰ কৰি নিদিওঁ এইটো অতি হা তো খুলিব লাগিব ন কেঁচি ক'ত তোমাৰ কিচেন বোলে চাওক মোৰ কিচেন আৰু মোৰ ল'ৰাটো যে গাড়ীৰ পাগল এইটো মানে আমাৰ ফেমিলি আৰু মোৰ হাজবেণ্ডৰ ফেমিলিৰ চবেই গম পায় মানে ইমানেই গাড়ী আছে মই কৈছোঁ নহয় যে একদম ঘৰত মানে চুকে কোণে বিচনাৰ তলত চবতে গাড়ীয়ে পাব আৰু তো ইফালে আচাৰ অকণ বনালোঁ আমৰ আচাৰ কাৰণ গৰম দিন পাৰ হৈ আছে ইফালে মই আমৰ আচাৰ বনোৱা নাই তাৰপিছত টেঙা আম আছিলে টেঙা আমৰ আচাৰ বনালোঁ ধুনীয়াকৈ সৰিয়হ আৰু কিবাকিবি পাঁচফোৰণ দি পিনে
তো এয়া খালাক লৈ ভাবিলোঁ আজি ঘৰটো ধুনীয়াকৈ ক্লিন কৰোঁ যিহেতু ঈদ আহি পাইছে আৰু তো এই আগফালৰ ৰুমটো আপোনালোকৰ লগত ইমানখিনি নেদেখাওঁৱেই আৰু এইটো ৰুমত শ্ব'কেছ আৰু আলনাটো থৈছিলোঁ যিহেতু ৰুম বহুত সৰু সৰু মানে আমাৰ বেডৰুমটো অকণমান ডাঙৰ আছে এইটো বহুত সৰু হয় জাষ্ট বিচনা এটা থ'ব পৰা যায় আৰু দুই এটা বস্তু তথাপিও হাজবেণ্ডৰ মতে একদম বোলে পাৰফেক্ট ৰুম মোৰ মতে অকণ ডাঙৰ হ'ব লাগিছিলে মই সদায় মানে হাজবেণ্ডৰ লগত কৈ থাকোঁ অকণ ডাঙৰ দিব লাগিছিলে তো এয়া আৰু ৰুমত কিন্তু ধুনীয়াকৈ বস্তুবোৰ থ'ব পৰা যায় চিজিল কৰি থ'লে মানে বস্তুবোৰ চাবচোন ধুনীয়াকৈ মানে যদি আপুনি ভালদৰে ছেটিং মিলাব পাৰিছে নহয় ৰুমৰ তেতিয়াহ'লে ৰুমটো বহুত ডাঙৰ লাগে আৰু বস্তুবোৰ যদি ইফাল সিফাল কৰি থৈ দিয়ে তেতিয়াহ'লে ৰুমটো বহুত সৰু লাগে তো এই বিচনাখনো বহুত ডাঙৰ হয় জানেনে তিনিজনীয়া হয় মানে দুজনীয়া বেড থ'লে ধুনীয়া হ'লে হয় কিন্তু এইটোতো একদম তিনিজন আৰামছে থাকিব পৰা যাব বহুত ডাঙৰে আছে বাৰু তো বিচনা তাৰপিছত শ্ব'কেছ আৰু আলনা এটা ৱালত অকল আলনা আৰু শ্ব'কেছটোৱে আছিলে তাৰপিছত এটা ৱালত আমাৰ এটা টেবুল আছিলে আকৌ তাৰপিছত এফালে এটা বিচনা মানে আৰু ফ্ল'ৰত অকণমান জেগা আছে আৰু তো বিচনাটো এইটো চাইড প্ৰথমতে এইটো চাইডে আছিলে তাৰপিছত মই ভাবিলোঁ যে এইটো চাইড থ'লে আকৌ সিফালে শ্ব'কেছৰ পৰা কিবা কিবি বস্তু আনিব হ'লে আকৌ অকণমান অসুবিধা হ'ব চাগে সেইটো কাৰণে বিচনাটো আকৌ সিফালে নিলোঁ তাৰপিছত দেখিলোঁ নাই সিফালে নিয়াৰ পিছত একদম ভাল লগা নাই তাৰপিছত আকৌ ইফালে আনিলোঁ আৰু তো খালাক লৈ এইখিনি চেঞ্জ কৰি আছোঁ এতিয়া মই ভাবিছোঁ যে শ্ব'কেছটো ইয়াৰ পৰা মানে আলনা য'ত আছে শ্ব'কেছটো ইয়াত আনিম আৰু আলনাটো মানে সেইফালে লৈ যাম আৰু তো তাকে ভাবি আছোঁ খালাক লৈ মানে এইবিলাক মই ভাবি আছোঁ আৰু এইবিলাক ঘৰৰ মতে নিজৰ ঘৰৰ বস্তু কোনটো ক'ত থ'লে ভাল লাগিব সেইটো অকল আমাৰ মাইকী মানুহে ক'ব পাৰিব আৰু এই ৰুমৰ বস্তুবোৰ মাজে মাজে মই ছেটিংবোৰ চেঞ্জ কৰি থাকোঁ কেতিয়াবা ইফাল কৰি থাকোঁ কেতিয়াবা সিফাল কৰি থাকোঁ তথাপিও মানে নিজৰ মনমতে হোৱা নাই তাৰপিছত খালাক লৈ ভাবিলোঁ আজি বেলেগ এটা লুক মানে কৰিম ৰুমৰ তো শ্ব'কেছটো মানে বেলেগ জেগাত আনিলোঁ মানে আলনাৰ জেগাত আনিলোঁ আৰু মানে আলনাটো বেলেগ জেগাত নি চালোঁ কেনেকুৱা লাগিছে আৰু ইমান গধুৰ বস্তু এনেকৈ সদায় লৰচৰো কৰিব নোৱাৰোঁ বহুত মানে কষ্ট হয় আলনাটো বাৰু পাতলেই আছিলে আমি দুইজনে দাঙিব পাৰিছোঁ কিন্তু শ্ব'কেছটোতো ডাঙৰ ইম্পচিবল হয় আৰু ভিতৰত বস্তুৰে একদম কৰা আছে তাৰপিছত তলত মানে খুৰা লগোৱা আছিলে আৰু টাইলছৰ ওপৰত চাবচোন বস্তুবোৰ ঠেলিলে ধুনীয়াকৈ মানে মুভ হয় আৰু তো আলনাটো এইটো ৱালত আনিলোঁ তাৰপিছত দেখিলোঁ একদম ভাল লগা নাই মানে কেনেকুৱা লাগিছে একদম ৰুমৰ ভিতৰত এণ্ট্ৰি কৰিয়ে যদি আলনাখন এনেকৈ দেখা পায় তেতিয়া কেনেকুৱা লাগে তাৰপিছত আকৌ মানে আগৰ জেগাতে নিলোঁ কিন্তু অকণমান মানে কৰিলোঁ আৰু তাৰপিছত শ্ব'কেছটো ঠেলি এইফালে আনিলোঁ আমি তেতিয়া হাজবেণ্ডো আহি পাইছিলে আমি তিনিজনে মিলি শ্ব'কেছটো এনেকৈ লাহে ঠেলি আছিলোঁ কাৰণ ভিতৰত বহুত মানে চিচাৰ বস্তু আছে ন কিবা যদি এনেকৈ পুতুককৈ ভাঙি যায় আৰু তেতিয়া বহুত বেয়া হ'ব আৰু চাওক গাইজ কি কম অৱস্থা বেয়া হৈ গৈছে মোৰ মাথা ঘূৰাই গৈছে এইখিনি চাই খালাকে দিলোঁ চিৰি তলটো চাফা কৰিবৰ কাৰণে মানে বহুত বস্তু সোমাই আছিলে ষ্ট'ৰ ৰুম বনাই দিছোঁ যিহেতু মোৰ ষ্ট'ৰ ৰুম নাই এটাতো ষ্ট'ৰ ৰুম লাগেই মানুহৰ ন চিৰি তলত চব বস্তু মোৰ এনেকৈ সোমোৱা আছিলে তাৰপিছত খালাই মাজে আহি সেইখিনি চিজিল কৰি দিয়ে মোক আৰু এইফালে মই বনাইছিলোঁ ভাত দুপৰীয়া মানে ভাততো খাব লাগিব ন অকল কাম কৰি থাকিলে নহ'ব তো কাচুন্দিৰ লগত মাছ বনাইছিলোঁ আৰু এনেকৈ আৰু এইফালে মোৰ গেছো খতম হৈ গৈছিলে আপোনালোকে জানেই চাগে তো অলৰেডি মই এটা কিনিলোঁ আৰু সেইটো নেক্সট ব্লগত দেখাম বাৰু শ্বপিং কৰিব গৈছিলোঁ যে তো মানে ইণ্ডাকশ্যনত মানে বনোৱা কিবা কিবি কাঁহী বাতিও কিনিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নেক্সট ব্লগত তো এইফালে ভাজি বনাইছিলোঁ লেচেৰি আলু লগত তো গা পা ধুই ধুনীয়াকৈ এতিয়া ভাত খাব বহিছোঁ আৰু সেইদিনা ইমান বেছি গৰম নাছিলে মানে বৰষুণে পৰিছিলে জানেনে ভাটি পেলাই টাইমত বৰষুণে পৰিছিলে আমি ভাত খোৱা টাইমতো একদম বৰষুণ তাৰপিছতে তলত ভাত খাব বহিলোঁ আৰু তো মাছ বনাইছিলোঁ ভাজি বনাইছিলোঁ আৰু কিবা পাতৰ চাটনি আছিলে মই পাহৰি গৈছোঁ কিবা কচু পাতৰ চাটনি নে কি আছিলে তো এনেকৈ আৰু ভাত খালোঁ আৰু গাইজ অলৰেডি মোৰ 2-3টা ব্লগ জমা হৈ আছে একেদিন বিয়াৰ ব্লগ দি মানে ব্লগবোৰ টাইমতে মই দিব পৰা নাছিলোঁ আৰু তো ফাইনেলি আপোনালোকৰ লগত এতিয়া এটাকৈ শ্বেয়াৰ কৰি থাকিম বিয়াৰ ব্লগ মানে অলৰেডি শেষ হ'ল মোৰ এতিয়া ঈদৰ শ্বপিং ব্লগ আছে তাৰপিছত ঈদৰ দিনাখন কেনেকৈ পাৰ কৰিলোঁ সেইটো আছে আৰু মই ইনষ্টাগ্ৰামত এনেকৈ অকণমান শ্বেয়াৰ কৰি থাকোঁ যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব ইনষ্টাগ্ৰাম আৰু ফেচবুকত তো মই এনেকৈ ডেইলি আপডেট দি থাকোঁ আৰু তো ঈদৰ মিনি ব্লগ আপোনালোকৰ লগত চাগে শ্বেয়াৰ কৰিছিলোঁ ইনষ্টা আৰু ফেচবুকত তো এনেকৈ ভাত খালোঁ আৰু তাৰপিছত খালা যোৱাৰ টাইমত মই খালাক ক'লোঁ কেইটামান ৰুটি বনাই থৈ যাওক আৰু ৰুটি মানে ৰাতিপুৱা টাইমততো একদম হাজবেণ্ডৰ বহুত ৰুটি লাগে আৰু তো ৰুটি এনেকৈ মানে বনাই থৈ গৈছিলে কেইটামান আৰু তাৰপিছত মই আধা সেকি থৈ দিছিলোঁ ফ্ৰিজত তাৰপিছত যেতিয়াই লাগে তেতিয়া গৰম কৰি এনেকৈ খাই দিওঁ আৰু আজি মানে বেছি কাপোৰ কানি ধোৱা নাছিলোঁ কেইটামান পাতল বিছনা চাদৰ আৰু এনেকৈ ধুই দিছিলোঁ যিটো বতৰো বেয়া আছিলে তো গাইছ আজি ব্লগটো এনেকৈ সামৰিছোঁ ব্লগটো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু যদি চেনেলত নতুন আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব প্লিজ